মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক যিবিলাকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছা আৰু তাৰ বাবে তোমালোকৰ এটা নটিফিকেশ্যন আহিছিল সেবাৰ এপ্লিকেশ্যনৰ পৰা। যিটো সেবাৰ এপ্লিকেশ্যনটো তোমালোকে কি কৰিবা, প্ৰথম ডাউনলোড কৰি ল'বা। প্লে ষ্টৰত গ'লে তোমালোকে পাবা সেবাৰ ৰিজাল্ট বুলি কওঁতে যিটো তোমালোকে সেবাৰ লগোটো আছে, সেই লগোটো তোমালোকে ক্লিক কৰি দিবা। যিটো এপ্লিকেশ্যন, সেই এপ্লিকেশ্যন তোমালোকে প্ৰথমে ডাউনলোড কৰি ল'বা, ঠিক আছে? কাৰণ ইয়াত তোমালোকে ৰিজাল্টটো পাই যাবা। ছাত্ৰ-ছাত্ৰীসকল, ইয়াত তোমালোকে ৰিজাল্টটো কি আছে, HSLC কম্পাৰ্টমেণ্টেল ৰিজাল্ট 2024 টু বি এনাউন্স শ্বৰ্টলি, মানে অতি সোনকালে দি দিব বুলি কৈছে। ছাত্ৰ-ছাত্ৰীসকল, যেতিয়াই সেবাই এনেধৰণৰ আপডেট দিয়া আগতে তোমালোকক, তেতিয়াই কি হয়, মানে তাৰ 2 দিন বা 3 দিন পিছতে তোমালোকৰ ৰিজাল্টটো আহি যায়। অৰ্থাৎ তোমালোকে যে চোৱা, তেনেহ'লে এইটো যিটো যোৱাকালি আহিছিল, মই তোমালোকৰ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁৱে যোৱাকালি, তাৰ বাবে বহুতে সুধি থকাৰ কাৰণে আকৌ মই তোমালোকক বুজাই দিব চেষ্টা কৰিছোঁ যে যিহেতু সেবাই এনেকুৱাকে যেতিয়া এনাউন্স কৰে বা শ্বৰ্টলি এনেকুৱাকে নটিফিকেশ্যন দিয়ে, তাৰ এদিন বা 2 দিন বা 3 দিনৰ ভিতৰতে ৰিজাল্টটো দি দিয়ে। গতিকে তেনেকুৱাকে যোৱাকালি যিহেতু দি দিছিল, চ' তাৰ বাবে তোমালোকৰ আজিতো নিদিলে, চ' অহাকালি বা তাৰ পৰহি 22 তাৰিখে তোমালোকে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু মই এতিয়ালৈকে ফিক্স ডেট ক'ব নোৱাৰো, কাৰণ তেনেকুৱাকে ডেট দিয়া নাই। তাৰপিছত তোমালোকে ৰিজাল্টটো চাবৰ বাবে কি কৰিব লাগিব, তোমালোকে ৰোল যিটো আছে, এণ্টাৰ ৰোলটো তোমালোকে ক্লিক কৰিব লাগিব, নাম্বাৰটো ক্লিক কৰিব লাগিব আৰু কেপচাৰ কোডটো বহুৱাব লাগিব। মই বহুৱাই চাইছিলোঁ এজন ষ্টুডেণ্টৰ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ৰিজাল্ট দিয়া নাই। আগৰ ৰিজাল্টটোৱে আহি আছে, যিটো প্ৰথম অৱস্থাত আছিল, ঠিক আছে? যাৰ প্ৰথম ৰোল আৰু নম্বৰ, তেনেকুৱাকে ৰিজাল্টটো অহা নাই। চ' তোমালোকে কি কৰিব পাৰা যে তোমালোকে ৰোল নাম্বাৰ আৰু কেপচাৰ কোডটো দি তোমালোকে নিজে চাব পাৰিবা। আৰু লগতে মোৰ যদি তোমালোকে চাব নোৱাৰা, তেতিয়াহ'লে মই লাইভ আহিম, তোমালোকক ৰিজাল্টটো দেখুৱাই দিম বা তোমালোকক ৰিজাল্টটো জনাম। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে কি কৰিবা, আজিতো গ'লে সময়টো তোমালোকে অপেক্ষা কৰি আছিলা, চ' যিহেতু দিয়া আছে টু বি এনাউন্স শ্বৰ্টলি, চ' কাইলৈ চাব পাৰা। যদি কাইলৈ নিদিয়ে, পৰহি দিয়া এটা সম্ভাৱনা আছে, অৰ্থাৎ কাইলৈ দিব পাৰে। চ' তোমালোকে নিশ্চিন্ত থাকা, কাৰণ যিহেতু আহিছে, সেবাই সম্পূৰ্ণ ৰেডি কৰিছে তোমালোক ৰিজাল্ট দিবৰ বাবে। গতিকে তোমালোকে বহুদিন অপেক্ষা কৰিলে, যিহেতু আৰু এদিন বা 2 দিন তোমালোকে অপেক্ষা কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, সকলোৰে ভাল হ'ব, চিন্তা কৰিব নালাগে। তোমালোকে যিবিলাকে মোক কমেণ্ট ছেকশ্যনত কৈ আছে, ছাৰ ভয় লাগি আছে, একেও ভয় কৰিব নালাগে। ভয় কৰিলে কি হ'ব, হয় নে নহয়? তোমালোকৰ ভালে হৈছে সকলোৰে। আৰু মই কৈ দিছোঁ কেনেকৈ তোমালোকে সকলোৱে পাছ কৰিবা। যিবিলাকৰ হৈছে, তোমালোকে লিখিছা প্ৰাপ্ত নম্বৰতকৈ বেছি, আৰু 2-1 নম্বৰ তোমালোকক তেনেকুৱাকে দিয়াৰো এটা সম্ভাৱনা আছে, গেছ মাৰ্ক হিচাপে নহয়। চ' তোমালোকে একো চিন্তা কৰিব নালাগে, অতি সোনকালে ৰিজাল্ট দি দিব। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, কাৰণ তোমালোকক নটিফিকেশ্যন দি দিয়া হয়। আৰু ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিলোঁ, বহুতে সুধি আছিল ৰিজাল্টৰ ওপৰত, বহুতে কমেণ্ট কৰি আছিল, লগতে মোৰ লগত হোৱাটছএপতো SMS কৰিছিল, সেইবোৰ জনাই দিলোঁ। ঠিক আছে, পিছে তোমালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিবা। অ'কে, বাই।